ল'ৰাৰ বয়স ১৭, ছোৱালীৰ বয়স ১৬। দুটাই পলাই গ'ল। ঘৰৰ মানুহে কিবাকে ধৰি আনি এগ্ৰিমেণ্ট এখন বনালে। এগ্ৰিমেণ্টটো এনেধৰণৰ: উপযুক্ত বয়স হ'লে দুটাকে বিয়া পাতাই দিম। ছোৱালীজনীও বেলেগৰ লগত বিয়া হ'ব নোৱাৰিব আৰু ল'ৰাজনেও বেলেগক বিয়া পাতিব নোৱাৰিব। কেনাটো লাগিল তেতিয়াহে দুটাৰে উপযুক্ত বয়স হ'ল, কিন্তু ল'ৰাজনে বোলে সেই ছোৱালীজনীক বিয়া নাপাতে বা ছোৱালীজনীয়ে বোলে সেই ল'ৰাজনৰ লগত বিয়া নহয়। তেতিয়া হয়তো সেই এগ্ৰিমেণ্টখন লৈ কেছ কৰিব যাব। শুনক, তেনেকুৱা এগ্ৰিমেণ্টৰ কোনো মূল্য নাই। যেতিয়া এজন ল'ৰাৰ বয়স ২১ আৰু এজনী ছোৱালীৰ বয়স ১৮ হয়, নিজৰ পচন্দমতে বিয়া পতাৰ অধিকাৰ আমাৰ সংবিধানে দিছে। সেই অধিকাৰক এখন এগ্ৰিমেণ্ট বনাই খৰ্ব কৰিব নোৱাৰে। আৰু এটা কথা, ১৮ বছৰ হোৱা ল'ৰাই হওক বা ছোৱালী বেলেগক বিয়া পাতিব নোৱাৰিব বুলি যদি কোনো এগ্ৰিমেণ্ট বনায়, ইণ্ডিয়ান কণ্ট্ৰেক্ট এক্টৰ ছেকশ্যন 26 মতে সম্পূৰ্ণ অমান্য। নাবালকক বাদ দি গাঁৱত বেছিভাগ এনেকুৱা কাম কৰা দেখা যায়। গতিকে ৰীলটো শ্বেয়াৰ কৰিব। ধন্যবাদ।